তোমালোকে গণিত বিষয়টোক ভয় কৰা নেকি আৰু সহজভাৱে শিকিব বিচাৰা নেকি? তেনেহ'লে ৱেলকাম টু মেথ নাট। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেনে আছা? আজি আকৌ লৈ আহিছো তোমালোকৰ বাবে ত্ৰিকোণমিতিৰ এটা খুব লাগতিয়াল নিয়ম। আৰু চাবলৈ যোৱা যদি এই নিয়ম বুলিয়ে ক'লো, এতিয়া এই বস্তুটোনো কি আনিছো আমি আৰু তাক কেনেকৈ সহজভাৱে শিকিম চাওঁ আহা। এতিয়া আমি পূৰক কোণ নিশ্চয় পাই আহিছো, আগতে পাই আহিছো, কিন্তু আমি পূৰক কোণটো কেতিয়াও ত্ৰিকোণমিতিত ব্যৱহাৰ কৰি পোৱা নাই। কিন্তু এতিয়াতো আমি ত্ৰিকোণমিতিত ব্যৱহাৰ কৰিব লাগিব। আৰু মইতো কৈছোৱেই যে মই নিজেও কঠিনকৈ শিকি ভাল নাপাওঁ আৰু তোমালোককো কঠিনকৈ শিকাই ভাল নাপাওঁ। মই সকলোবোৰ বস্তু ট্ৰিক্সত নিজেও শিকি ভাল পাওঁ আৰু তোমালোককো শিকাই ভাল পাম। তো তোমালোকে মোৰ লগত ভিডিঅ'টো এনজয় কৰিবা। এটা চোৱা, পূৰক কোণ মানে কি? যদি দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হয়, অৰ্থাৎ আমি দুটা কোণ পালো, যি কোণ দুটা যোগ কৰি দিলে সিহঁতৰ মানটো 90 ডিগ্ৰী হয়, তেন্তে সিহঁতৰ এটা আনটোৰ পূৰক কোণ বোলে। এটা চাবলৈ যাওঁ, এটা আমি ত্ৰিভুজ পাইছো। কি ত্ৰিভুজ পাইছো? ABC এটা ত্ৰিভুজ পাইছো। আৰু আমিতো জানো ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী, অৰ্থাৎ 180 ডিগ্ৰী। এটা চাবলৈ যদি যাওঁ, আমাক বি কোণটো আমাৰ কিমান ডিগ্ৰী দিছে? 90 ডিগ্ৰী, অৰ্থাৎ কোণ এ বি কোণটোৰ ঠাইত আমি 90 ডিগ্ৰী লিখিম, প্লাছ কোণ চি ইজ ইকুৱেল টু আমি কিমান পাইছো? 180 ডিগ্ৰী। এটা চাবলৈ যদি যাওঁ, আমাৰ হাতত কি কি থাকিল? কোণ এ প্লাছ কোণ চি থাকিল, আৰু বি টো 90 ডিগ্ৰী পাইছো, 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী। এতিয়া আকৌ পালো কোণ এ প্লাছ কোণ চি ইজ ইকুৱেল টু 90 ডিগ্ৰী। এতিয়া কোণ এ প্লাছ কোণ চি 90 ডিগ্ৰী পালো, অৰ্থাৎ দুটা কোণ মিলি 90 ডিগ্ৰী হ'ল। এতিয়া এটা আনটোৰ এইকাৰণে আমি কি বুলি ক'ব পাৰিম? যে কোণ এক কোণ চিৰ আমি কি বুলি ক'ব পাৰিম? পূৰক বুলি ক'ব পাৰিম। আৰু কোণ চিক আকৌ কোণ এৰ পূৰক বুলি ক'ব পাৰিম। কাৰণ এতিয়া চাবলৈ যদি যাওঁ, কোণ চি যদি ইফালে ৰাখো, কোণ এ 90 ডিগ্ৰী মাইনাছ কি হৈ যাব? কোণ এ, অৰ্থাৎ কোণ চি পাব লাগিলে 90 ডিগ্ৰীৰ পৰা কোণ এইটো বিয়োগ দিম। আকৌ কোণ চি পাব এ পাব লাগিলে, যেতিয়া কোণ চি পাব লাগিব 90 ডিগ্ৰী মাইনাছ এ কোণ কৰি দিম, আৰু কোণ এ পাব লাগিলে 90 ডিগ্ৰী মাইনাছ চি কৰি দিম। একেবাৰে চিম্পল। এটা চোৱা, আমি পূৰক কোণলৈ যোৱাৰ আগতে, নিয়মৰ যোৱাৰ আগতে আগৰ এটা ত্ৰিকোণমিতিৰ যে আমি 6টা অনুপাত পাইছিলো, সেই 6টা অনুপাতৰ সৰু এটা আমি ইয়াত কাম এটা কৰিলো। কি কৰিম চোৱা, এটা চোৱা, আমি এটা ইয়াত আগতে কৈছো যে ত্ৰিকোণমিতিত আমি ত্ৰিভুজটোৰ এটা নিৰ্দিষ্ট কোণক লৈ আগবাঢ়িম। ইয়াত আমি নিৰ্দিষ্ট কোণটো ধৰিছো এ কোণ। তো আমি কি কৰিম? যে সাইন এ বুলি ধৰিলো। যেতিয়া সাইন এ বুলি ধৰিম, আমিতো জানোৱে লম্ব বাই কৰ্ণ, সাইন এৰ অনুপাতটো লম্ব বাই কৰ্ণ। এই ক্ষেত্ৰত লম্ব হ'ব ইয়াৰ সন্মুখৰ বিপৰীত বাহু, অৰ্থাৎ হ'ব বিসি। আৰু কৰ্ণ, কৰ্ণ মানে কি হ'ব? এসি। সাইনৰ আকৌ বিপৰীত কি আছিল? কসেক আছিল নে? তো কসেক আমি এই কোণটো ধৰি আগবাঢ়িম। গতিকে বিপৰীত মানে কি? ইয়াৰ ওলোটাটো। ইয়াৰ পিছত আমি পাম কস, কসৰ সেই একেই, এটা কোণকে লৈ আগবাঢ়িম। কসত কি আছিল? ভূক, হয়নে? ইদিনা যে আমি কৈছিলো চালকক ভূকতে ল'ব, আকৌ কৈছিলো পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰবল, এইখিনি পিছত হয়তো মোতকৈ তোমালোকৰ বেছিকৈ মনত আছে। গতিকে কসৰ ক্ষেত্ৰত কি হৈ যাব? ভূক, ভূমি বাই কৰ্ণ। ভূমি কি আছে? এইটো যদি হয়, ভূমি কোনডাল হ'ব? এইডাল, অৰ্থাৎ এ বি। বাই কৰ্ণ, কৰ্ণ কোনডাল হ'ব? এ চি। কসৰ আকৌ ওলোটাটো বিপৰীতটো কি আছিল? চেক। অৰ্থাৎ এতিয়া কি কৰি দিম? ইয়াক ওলোটাই দিম, এ চি বাই কি হৈ যাব? এ বি হৈ যাব। আকৌ এটা অনুপাত আছে নহয়, আমাৰ হাতত দুটা আছে বৰ্তমান, টেন এ ধৰিম। টেন এৰ আৰু লভো আছিল, মানে লম্ব বাই ভূমি। এই ক্ষেত্ৰত লম্ব কি হ'ব? বিসি। ভূমি আকৌ কি হ'ব? এ বি। এইটো পাৰিলো যেতিয়া ইয়াৰ ওলোটাটো জানোৱে, টেনৰ ওলোটা ক'ত? গতিকে ইয়াক ওলোটাই দিম। ওলোটাই দিলে কি হৈ যাব? ইয়াত হৈ যাব এ বি আৰু ইয়াত হৈ যাব বিসি। এইখিনি এনেকৈ থাকিব দিয়া। এতিয়া এইফালে আহো। এতিয়া এইফালে আহিলে আমি কি কৰিম? এইবাৰ আকৌ নিৰ্দিষ্ট কোণ এটা ধৰিম, চি কোণ, অৰ্থাৎ সাইন চি। হয় না? সাইন চিৰ একেই নিয়ম, আমাৰ কোণটোহে সলনি হৈছে, কিন্তু নিয়মখিনিতো সলনি হোৱা নাই। গতিকে লম্ব বাই কৰ্ণ। তো সাইন চিৰ ক্ষেত্ৰত আমি লম্ব কি পাম? এইটো চি কোণটো ধৰিলে লম্ব পাম এ বি। বাই কৰ্ণ, কৰ্ণ কি পাম? এ চি। এতিয়া বেলেগ একো কৰিব নালাগে, আমি এটা সৰু বস্তু এটা সলনি কৰি দিওঁ। এই চিৰ ঠাইত
আমি কি পাইছো কোণ c ইকুয়াল টু আমি কিমান পাইছো 90 ডিগ্ৰী মাইনাস a এটা কি কৰি দিও sin 90 ডিগ্ৰী মাইনাস a অর্থাৎ c কোণৰ ঠাইত আমি 90 ডিগ্ৰী লিখিব পাৰো 90 ডিগ্ৰী মাইনাস a ইতিমধ্যে পাইছো কোণ c ইকুয়াল টু 90 ডিগ্ৰী মাইনাস a গতিকে sin 90 ডিগ্ৰী মাইনাস a ইকুয়াল টু ab বাই ac বাকি এইফালে আমি দেখাও পাছত চাম এতিয়া চোৱা সাইনৰ ওলটা আমি কি পাম cos c cos c এর ক্ষেত্ৰত কি আছে সাইনৰ ওলটাটো cos নহয় cosec cosec c অর্থাৎ ইয়াৰ ওলটা আমি কি পাম ac বাই ab এই ক্ষেত্ৰটো আমি কি কৰি দিম cosec কি পাম c এর ঠাইত আমি কি লিখিম 90 ডিগ্ৰী মাইনাস a is equal to আমি কি পাম ac by ab হলে এতিয়া আমি তেনে কই যাম cos or c ধৰিম cos or কি আছিল ভূমি বাই কৰ্ণ cos or ক্ষেত্ৰত ভূমি কোনটা লব দুইডাল লাগি আছে অৰ্থাৎ bc বাই কৰ্ণ কোনটা লব ac এতিয়া যদি চাবলৈ যাও এই ক্ষেত্ৰটো আমি কি কৰি দিম c এর ঠাইত আমি কি লিখিম 90 ডিগ্ৰী মাইনাস a 90 ডিগ্ৰী মাইনাস a is equal to bc by ac হলে cosৰ ওলটাটো আকৌ কি আছিল cosৰ ওলটাটো আছিল আমাৰ sec secৰ ক্ষেত্ৰটো চাব যাও sec c is equal to ইয়াৰ ওলটা হৈ যাব ac by bc এতিয়া আমি কি পাম sec c এর জায়গাত আমি কি ধৰিম 90 ডিগ্ৰী মাইনাস কোণ a অর্থাৎ কোণে নধৰে 90 ডিগ্ৰী মাইনাস a এতিয়া ধৰিলে আমি বাকিখিনি আমাৰ হলনি নহয় ac by bc এনে কৰি লিখি থৈ দিয়া ac by bc আকৌ আমাৰ হাতত থাকিল tan c tan ৰ আকৌ জানো লম্ব বাই ভূমি ইয়াৰ ক্ষেত্ৰত লম্ব হ'ব ab ভূমি হ'ব bc হল আকৌ কি কৰিম tan c এর ঠাইত আমি কি লিখিম 90 ডিগ্ৰী মাইনাস a এইখিনিটো হলনি নহয় নকৰো বুলি কৈছো ab by bc আকৌ এটা আমাৰ হাতত থাকিল কি tan ৰ পিছত আমাৰ হাতত থাকিল tan ৰ উল্টাটো কি থাকিল cot থাকিল cotও আমি কি ধৰিম c কোণটো ধৰিম ইয়াৰ ওলটা মানে বিপৰীত bc টো কত যাব ওপৰত ab টো কত যাব তলত এই ক্ষেত্ৰটো আমি কি ধৰিম cot c এর জায়গাত 90 ডিগ্ৰী মাইনাস a কৰি দিম দিয়াৰ লগে লগে আমি কি পালো bc by ab এটা মইতো এইফালে চোৱাই নাই এটা তোমালোকে চাই লোৱা sin 90 ডিগ্ৰী মাইনাস a আমি কি পাইছো ab by ac হয়নে এতিয়া চোৱা sin 90 ডিগ্ৰী মাইনাস a is equal to ab by ac পালো আকৌ cos a এই cosৰ ঠাইত কি পাইছো ab by ac অৰ্থাৎ cos a এর মান যিমান sin 90 ডিগ্ৰী মাইনাস a এর মান ইমান অর্থাৎ sin 90 ডিগ্ৰী মাইনাস a is equal to আমি কি লিখিব পাৰো এতিয়া cos a হয়নে এতিয়া চোৱা cosec 90 ডিগ্ৰী মাইনাস a পাইছো ac by ab কৰবাত মিল আছে নেকি এটো cosecৰ পিছত চোৱা ac by ab কৰবাত আছে নেকি আছে ক'ত আছে sec সেই কাৰণে আমি ক'ব পাৰো যে cosec 90 ডিগ্ৰী মাইনাস a is equal to sec a আকৌ এবাৰ চোৱা cos 90 ডিগ্ৰী মাইনাস a bc by ac ইয়াক চালো চাই কিনে গম পালো যে sin a লগত cos 90 ডিগ্ৰী মাইনাস a মিলিছে এতিয়া আমি কি লিখিব পাৰো এতে cos 90 ডিগ্ৰী মাইনাস a is equal to sin a হলনে আকৌ sec 90 ডিগ্ৰী মাইনাস a is equal to ac by bc এতিয়া ac by bc ক'ত আছে ac by bc ইয়াত বিচাৰিম এই কাৰণে secৰ আমি sec 90 ডিগ্ৰী মাইনাস a is equal to আমি কি লিখিব পাৰিম cosec a আকৌ চোৱা tan 90 ডিগ্ৰী মাইনাস a is equal to ab by bc কি পাইছো ab by bc গতিকে ab by bc তো এইফালে কাৰ মান পাইছো cot এই কাৰণে আমি tan 90 ডিগ্ৰী মাইনাস a is equal to আমি লিখিব পাৰিম cot a আকৌ এইফালে চোৱা ইয়াত কি পাইছো cot 90 ডিগ্ৰী মাইনাস a is equal to bc by ab কত পাইছো bc by ab কাৰ মান পাইছো tan a গতিকে ইয়াত আমি কি লিখিব পাৰিম
tan a চোৱা এতিয়া আমি জানো যে sin 90 ডিগ্ৰী minus a is equal to cos a ওলালনে cosec 90 ডিগ্ৰী minus a is equal to sec a cos 90 ডিগ্ৰী minus a is equal to sin a এতিয়া তোমালোকে কিতাপত গৈ মিলাই চাবা এনেকৈ হৈ আছে এতিয়া আমি বুদ্ধিৰে এইখিনি উলিয়ালো কিন্তু আশা কৰো এইখিনি তোমালোকে বুজি পালা কিন্তু এইখিনি আমাৰ নিয়মখিনি আমি কেনেকৈ হয় উলিয়ালো কিন্তু এইখিনি মনত ৰখাৰ কাৰণে আমি আকৌ বুদ্ধি প্ৰয়োগ কৰিম কি বুদ্ধি প্ৰয়োগ কৰিম আমি এই ফালৰখিনি এতিয়া মুছি দিলো এতিয়া এটা বুদ্ধি প্ৰয়োগ কৰিম আমি আৰু ট্ৰিক্সতে কি ভাল পাওঁ আমি সহজভাৱে কি ভাল পাওঁ আমি টানত নিয়ে কি কৰিম আগতে যে এটা নিয়ম দিছিলো যে সি থকা বিলাক এইফালে লিখি লোৱা cos তাৰপিছত আৰু কি আছে cot আৰু এটা কি আছে cosec এইফালে লিখি লবা sin tan আকৌ কি লিখি লবা এতিয়া sec একো কৰিব লগা নাই তোমালোকে sin 90 ডিগ্ৰী minus a cos a cos 90 ডিগ্ৰী minus a sin a tan 90 ডিগ্ৰী minus a cot 90 ডিগ্ৰী minus a tan a sec 90 ডিগ্ৰী minus a cosec a ইয়াত a কোণটো ধৰা নাই তোমালোকে a কোণটো ধৰি লবা আৰু cosec 90 ডিগ্ৰী minus a sec a ইয়াত পৰনো কি সহজভাৱে দিম ইয়াত পৰ সহজভাৱে দিব নোৱাৰিম এইখিনি আশা কৰো তোমালোকে এইখিনি নিশ্চয় বুজি পালা এতিয়া চোৱা আমি এটা উদাহৰণৰ সৈতে ইয়াক বুজিম আমাক দিছে যে tan 65 ডিগ্ৰী আকৌ ইয়াত দিছে cot 35 ডিগ্ৰী আমি যেতিয়া শিকা নাছিলো আমাৰ মূৰ গৰম হৈ যাব যে আমি এইটো কেনেকৈ কৰিম এতিয়া এটিটো আমি গমে পাম যে আমি কোনোবাটো ইয়াৰ কোনোবাটো লগত মিলাই লম কেনেকৈ মিলাই লম চোৱা tan এই 65 ডিগ্ৰীটো ওলাব লাগিলে আমি এইটো পূৰক কোণ কৰি ল'ব লাগিব পূৰক কোণ মানে 90 ডিগ্ৰী তাৰ মানে দুটা কোণ মিলি 90 ডিগ্ৰী হ'ব অৰ্থাৎ এইটো কোণ 90 ডিগ্ৰীৰ পৰা কিবা বিয়োগ দিলে এইটো কোণ ওলাব এতিয়া কিমান বিয়োগ দিম 35 বিয়োগ দিম বাকি তলৰটো তোমালোকে লাৰিব নালাগে তলৰটো যেনেকৈ আছে তেনেকৈ থাকিব দিয়া হল এটা চোৱা tan 90 ডিগ্ৰী minus 35 কিমান হ'ব ইয়াত চোৱা tan 90 ডিগ্ৰী minus যিমান দিও 90 পৰা যিমান বিয়োগ দিও সেইটোৱে cot a হয় গতিকে tan 90 ডিগ্ৰী minus 35 দিছো 35 ডিগ্ৰী দিছো মানে সেইটোৱে গৈ আমাৰ কি হ'ব cot 35 ডিগ্ৰী আৰু তলতো কি আছে cot 35 ডিগ্ৰী দুয়োটাই আমি কাটি দিলি আমি মান কিমান পালো 1 তোমালোকে এটা দেখিলানে এই অংকবিলাক একেবাৰে সহজ কমপ্লিমেন্টাৰী অংক অৰ্থাৎ ত্ৰিকোণমিতিৰ যি পূৰক কোণ আছে একেবাৰে সহজ গতিকে তোমালোকে চিন্তা কৰিবৰ কোনো প্ৰয়োজন নাই এতিয়া তোমালোকক মই মাত্ৰ এইটো তোমালোকে তো নিয়মটো শিকিলাই তোমালোকক মাত্ৰ এইখিনি তোমালোকে লিখিছা যদি কেনেকৈ থাকিল এতিয়া আমি কি বুলি পালো যে sin 90 ডিগ্ৰী minus a is equal to cos a cos 90 ডিগ্ৰী minus a is equal to sin a tan 90 ডিগ্ৰী minus a is equal to cot a cot 90 ডিগ্ৰী minus a is equal to tan a আকৌ কি আছে sec 90 ডিগ্ৰী minus a is equal to cosec a cosec 90 ডিগ্ৰী minus a is equal to sec a এতিয়া যদি কোনোবাই মোক কোৱা যে এইটো টান হৈছে তেতিয়াহলে মই কম ইয়াত পৰ সহজ কোনো উপায় নাই এটা চোৱা আমি আকৌ এটা খুবই বেছি ইম্পৰ্টেন্ট আমি এখন তালিকা হিচাপে লৈ যাম লৰা ছাত্ৰ ছাত্ৰীসকলে কি বুলি কয় বলে পৰীক্ষা কেনেকৈ আছে ভালে হৈছে স্যার ত্ৰিকোণমিতি কেইটা কৰিছা কৰিছে স্যার কেইটামান ৰৈছে কিয় তালিকাখনেই মনত নাথাকে বলো তোমালোকৰ তালিকাখন মনত নাথাকে মোক 2 মিনিট সময় দিয়া আৰু 2 মিনিট সময়ত তোমালোকৰ গোটেই জীৱনৰ কাৰণে তালিকাখন মনত ৰখাই দিম আৰু তোমালোকে মুখস্থ কৰিব নালাগে এটা কি বুদ্ধিত আমি কৰিম এইটো চোৱা আমি প্ৰথমতে আমি হাতখন ধৰি ললো এইখন মোৰ হাত ইমান বেয়া নহয় তথাপিও আগতে খুবেই বেয়া হৈছে গতিকে এই হাতখন আমি কি কৰিলি আঁকি ললো এতিয়া আমি সাইনৰ মান যেতিয়া ধৰিম
আমি ঘড়িৰ কাঁটাৰ দিশত অৰ্থাৎ তললৈ ধৰি আহিম কিন্তু তললৈ ধৰি আহিম চাবা এটা sin 0 ডিগ্ৰী মান আছে অৰ্থাৎ 0 ডিগ্ৰী এইটো হয় নে নহয় এইটো যদি 0 ডিগ্ৰী তলৰ পিনে আ 0 ডিগ্ৰী তলত কিবা আঙুলি আছে নেকি নাই তাৰ আগতে এটা কাম কৰা যে প্ৰতিটোৰে তলত 2 2 বহাই গৈ থাকা প্ৰতিটোৰে তলত 2 কৈ বহাই গৈ থাকা আকৌ সহজ কৰি দিছো ইয়াত ওপৰত ৰুট বহাই দিয়া ইয়াৰ ওপৰত ৰুট বহাই দিয়া ইয়াৰ ওপৰত ৰুট বহাই দিয়া ইয়াৰ ওপৰত ৰুট বহাই দিয়া আৰু ইয়াৰ ওপৰত ৰুট বহাই দিয়া এতিয়া কি কৰিম যে ঘড়িৰ কাঁটাৰ দিশত অৰ্থাৎ তলৰ পিনে আহিম sin 0 ডিগ্ৰী 0 ডিগ্ৰী তলত কিবা আঙুলি আছে নেকি নাই গতিকে ইয়াত 0 হ'ব অৰ্থাৎ ইয়াৰ মান কি হৈ যাব 0 30 ডিগ্ৰী হলে কেইটা আঙুলি তলত আছে 30 ডিগ্ৰী ধৰিলে এটা আঙুলি তলত আছে ইয়াত 1 বহি যাব 1 ৰ বৰ্গমূল 1 ৰুটভাৰ বহিলেও ইয়াৰ মান 1 পাম গতিকে ইয়াৰ তলত আহিব 2 গতিকে কিমান পালো sin 30 ডিগ্ৰী ইকুৱেল টু হাফ পালো 45 ডিগ্ৰী চা এটো 45 ডিগ্ৰী তাৰ তলত কেইটা আঙুলি আছে এটা দুটা কেইটা আঙুলি আছে দুটা গতিকে এটো যদি চাবলৈ যাও এই ইয়াক আমি কাটাকাটি কৰিলে কি পাম যে ইয়াত দুইটো কি ভাঙিব পাৰিম √2 * √2 গতিকে √2 কাটা যাব তলত থাকিব এটো কি হ'ব 1/√2 60 ডিগ্ৰী চোৱা 60 ডিগ্ৰী যোৱা ললে এটা দুটা তিনিটা আঙুলি তলত আছে ইয়াত হৈ যাব 3 হল 3/2 হল 90 ডিগ্ৰী চোৱা এটা দুটা তিনিটা চাৰিটা আঙুলি আছে √4 বৰ্গমূল 2 তলত আছে 2 কাটা গলে আমি মান কিমান পাম 1 সিম্পল cosৰ ক্ষেত্ৰত চোৱা cosৰ ক্ষেত্ৰত গলে কি পাম অপৰ পিনে যাম অপৰ পিনে গলে cos এটো 0 ডিগ্ৰী ধৰা অপৰ পিনে কেইটা আঙুলি বাকি ৰল এটা দুটা তিনিটা চাৰিটা অৰ্থাৎ ইয়াৰ তলত আমাৰ 2 বহাই লোৱা প্ৰতিটোৰ তলত 2 বহাই লোৱা আৰু ওপৰত √ভাৰ বহাই লোৱা একেবাৰে সিম্পল যিমান পাৰো সিম্পল কৰি দিছো আৰু তোমালোকক এটা চোৱা cosৰ ক্ষেত্ৰত কি হৈ যাব cos 0 ডিগ্ৰী অপৰ পিনে যাম কেইটা আঙুলি আছে এটা দুটা তিনিটা চাৰিটা ইয়াত কি হ'ব 4 √ভাৰ 4 বৰ্গমূল কি পাম 2 তলটো আছে 2 অৰ্থাৎ ইয়াৰ মান কি পালো 1 পালো cos 30 ডিগ্ৰী ধৰিলো কেইটা আঙুলি থাকিল এটা দুটা তিনিটা আঙুলি বাকি থাকিল ইয়াত 3 বহাই দিয়া সিম্পল এতিয়া 45 বলতাম 45 বলে ইয়াত এটা দুটা বাকি থাকিব √ভাৰ 2/2 হয় না গতিকে ইয়াৰ √ভাৰ 2/2 মানে আমি কি পাম ইয়াৰো আমি 2 টো ভাঙিব পাৰিম নহয় 2 টো ভাঙিব পাৰিম √2 * √2 গতিকে ওপৰৰ √2 তলৰ √2 কাটা গলে ওপৰত থাকিব 1 তলত থাকিব দুটা √2 এটা গলে √2 থাকিব এতিয়া 60 ডিগ্ৰী হলে ওপৰত কেইটা আঙুলি আছে এটা আঙুলি বাকি থাকিল গতিকে ইয়াৰ √ভাৰ 1 ৰ আমি কি পাম 1 পাম এটো কি পাম হাফ পালো এতিয়া যদি 90 ডিগ্ৰী ধৰো কিবা বাকি আছে নেকি নাই ওপৰত 0 ৰ ওপৰত ৰুট থাকা নথাকাতে গতিকে 0 পাম 0 ৰে যিকোনো সংখ্যাকে হৰণ কৰিলে আমি কি পাম 0 পাম এটা 10 টো আমি আকৌ জানো যে আগতে লিখিছো tan θ = sin θ / cos θ এতিয়া যদি sin θ / cos θ হয় এনেকে টানি দিলো √ভাৰ sin θ ৰ মান কোন ফালে হৈছে তলৰ ফালে cos θ ৰ মান কোন ফালে গৈছে অপৰ পিনে গৈছে অপৰ পিনে গলে sin θ আমি কি পাইছো sin θ 0 ডিগ্ৰী তো tan 0 ডিগ্ৰী নহয় তলৰ পিনে আছে তলৰ পিনে কিবা আছে নেকি নাই তোমালোকে কি কৰা গোটেই কি দিলতে √ভাৰ বহাই যোৱা √ভাৰ বহাই যোৱা তোমালোকক এইটো মই বুদ্ধিৰ কাৰণে দিছো দিয়া তোমালোকক নিজে অভ্যাস হৈ যাব এইবিলাক ইমান নকৰিলেও তোমালোকে পাৰি যাবা চাবাচোন মুখস্থ কৰাৰ যুগ আৰু এতিয়া গ'ল এতিয়া আমি বুদ্ধি দেখিম কম সময়ত বহুত কাম হ'ব লাগিব এতিয়া চোৱা টেনৰ ক্ষেত্ৰত কি sin θ কোন ফালে আহিছে তলৰ পিনে 0 ডিগ্ৰী আছে নে সাইনৰ কিবা 0 ডিগ্ৰী তল ফালে আঙুলি আছে নেকি নাই তল কি cosৰ 0 ডিগ্ৰী হলে ওপৰৰ পিনে 4টা আছে কিন্তু যিকোনো সংখ্যাকে 0 দি হৰণ কৰিলে এটো 0 পাম এটো আৰু কৰিব লগা নাই দ্বিতীয়তে tan 30 মানে এই 30 ডিগ্ৰী ধৰিলো সাইনৰ হলে তললৈ আহিলে এটা আঙুলি আছে ওপৰলৈ গলে তিনিটা আঙুলি আছে গতিকে 1 আমি কিমান পাম √3 পাম 1 ৰ বৰ্গমূল কি √ভাৰ 1 ৰ মান আমি 1 পাম এতিয়া tan 45 ডিগ্ৰী অৰ্থাৎ 45 ডিগ্ৰী সাইনৰ বাবে আহিলে তলৰ ফালে এটা দুটা এটা আছে দুটা ওপৰৰ পিনে গেলেও কেইটা আছে দুটা সমান কাৰণে কাটাকাটি হলে 1 পাম tan 60 ডিগ্ৰী যদি চাবলৈ যাও সাইনৰ বাবে কেইটা আছে এটা দুটা তিনিটা আকৌ ওপৰৰ পিনে কেইটা আছে এটা গতিকে ইয়াৰ মান আমি কি পাম √3 পাম হলো tan 60 ডিগ্ৰী √3 এতিয়া tan 90 ডিগ্ৰী হলে সাইনৰ বাবে কেইটা আছে সাইনৰ বাবে 4টা আছে তলত আঙুলি এটা দুটা তিনিটা চাৰিটা তললৈ আহিম 4টা ওপৰৰ পিনে কিবা আছে নেকি নাই আমিতো জানোৱে যে 4 বৰ্গমূল 2 হ'ব আৰু এইটো 0 কিন্তু 0 ৰে কিবা সংখ্যা হৰণ কৰিলে তাৰ কোনো
নিৰ্দিষ্ট মান আমি নাপাওঁ গতিকে আমি তাক কি বুলিব মানে নাপাওঁ গতিকে তাক কি বুলি লিখিব লাগিব সংখ্যাবদ্ধ নহয় কিন্তু এইখিনি কৰি আমি তিনিটা কৰি এৰিলেচোন আমি জানোৱেই বাকী তিনিটা আমি কৰিব দৰকাৰ নাই কাৰণ সাইনৰ ওলোটা আমি কি পাম কোসেক পাম কসৰ ওলোটা কি পাম সেক পাম টেনৰ ওলোটা কি পাম কট পাম এই মানখিনি সাইনৰ ওলোটাই দিম কোসেক পাম কসক ওলোটাই দিম সেক পাম टेनों को लोटाई दिम कट पाम इतना हमारे सबोरे प्रॉब्लम এটা আছে নহয় যে ये दुख काहे खत्म नहीं होता बे तो ये दुख हमारा खत्म हो गया আশা কৰো তোমালোকে মোৰ এই ক্লাছটো ভাল পাইছা আৰু যদি ভাল পাইছা তেন্তে লাইক সাবস্ক্ৰাইব আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিবা